দিনবোৰ গৈ আছে সময়ৰ লগে লগে সলনি হৈছে সকলো যোগাযোগৰ ক্ষেত্ৰখনলৈ আহিছে আমূল পৰিৱৰ্তনৰ জোৱাৰ চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কুৰিয়া নীলাখামৰ চিঠিৰ আকুলতা আজি অতীত মাধুৰী এতিয়া প্ৰেমিকৰ আকুল ভৰা চিঠিৰ বাবে বাটলৈ বাট চাই চকু নিবিষাই প্ৰেয়সীৰ সকলোৰে হাতে হাতে এতিয়া স্মাৰ্টফোন টিলিকতে আজি সকলো সম্ভৱ পিছে আপোনাৰ পিছুটোলৈ মনত পৰেনে তিনিটা আখৰৰ মায়া লগা এই শব্দটো আজি সকলোৰে বাবে নষ্টালজিয়া মাথো কাণত ৰিচিভাৰটো গুজি প্ৰিয়জনৰ নম্বৰ ডায়েল কৰা সেই সময় আজি অতীত হ'ল তাৰ মাজতো আজিও মাছ খোৱাত চলি আছে এটা পিচিঅ মামা পিচিঅ নিতৌ পিচিঅটোত গ্ৰাহকৰ ভিৰ ঠেলা চালক ৰিক্সা চালকৰ পৰা ভিন্ন বৃত্তিৰ গ্ৰাহকৰ বাবে এই পিচিঅটোৱে আপোন ঘৰখনৰ সৈতে যোগাযোগৰ প্ৰধান সম্বল पिसियो है कि कभी कभार कॉल करता नहीं तो ये भी मामा का फुर्सत नहीं रहता है क्या करेगा मामा लेकिन हम लोग आता है तो यहाँ कॉल करके अपना घर में बात करता है पिसिঅটোৰ স্বত্বাধিকাৰী এইজন খেপো মামা জনপ্ৰিয় ধাৰাবাহিকৰ কৌতুক অভিনেতা খেপো মামাই ৰাইজৰ বাবে আজিও খুলি ৰাখিছে এই পিচিঅটো মোৰ পিচিঅটো আজি ৰূপালী জয়ন্তীত ভৰি দিলে 25 বছৰ এতিয়া মোৰ চলি আছে মানে মোৰ বহুতখিনি ৰিক্সালা ঠেলালা দুখীয়া ক্লাছৰ মানুহখিনি আৰু এনেকা বাহিৰৰ মানুহখিনিও আহে কিন্তু মোৰ মানুহৰ এটা সহায় এটা কৈ থকাৰ নিচিনা হৈছে আৰু পিচিঅ শব্দটো আজিৰ তাৰিখত অতীত হৈ গ'লেও মহানগৰীৰ এটা বিশেষ প্ৰান্তত আজিও কিন্তু পিচিঅটো জীয়াই আছে যিসকল লোকৰ এটা মোবাইল নাই তেওঁলোকক এই পিচিঅটোৱে ঘৰখনৰ সৈতে সংযোগ স্থাপনত সহায় কৰিছে তাৰ বাবে বিশেষ পদক্ষেপ লৈছে সকলোৰে মৰমৰ খেপো মামাই ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে হেমন্ত বেজ প্ৰাগ নিউজ গুৱাহাটী